নমস্কাৰ মই অঞ্জলীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে ময়ো ভালে আছোঁ আজি মই আপোনালোকে গম পাইছে থাম্বনেইল চাই কেইটামান বিক্ৰীৰ প্লান্ট লৈ আহিছোঁ আৰু তাৰ আগতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ যে এই অলপ দিনৰ আগতে মই বগেনভেলিয়াবিলাক ৰিপৰ্টিং কৰিছিলোঁ যিবিলাক মোৰ হেংগিং বগেনভেলিয়া আছে তাই ৰিপৰ্টিং কৰিলোঁ আৰু এই ধৰণে হৈ গ'ল মোটামুটি হৈ গৈছে আৰু কেইজোপামান আছে কিন্তু কৰা নাই কাৰণ আকৌ ৰ'দ দিছে বহুত বেছি গৰমো লাগিছে সেইটো কাৰণে আৰু চাওকচোন এতিয়াও কিছুমান টাবত বগেনভেলিয়া এপাহ দুপাহকৈ ফুল আহি আছে ভাল লাগে বগেনভেলিয়াৰ ফুল আচলতে বহুত বেছিয়ে ভাল লাগে কাৰণ এপাহ দুপাহকৈ হ'লেও মানে গোটেই 12 মাহে ফুল ফুলি থকা দেখা যায় তাকে আজি ভাবিছোঁ আপোনালোকৰ আগতনো কি বিক্ৰী প্লান্ট লৈ আহিছোঁ তাকে অকণমান আপোনালোকক দেখাব লৈছোঁ আৰু এই এৰেলিয়াটো দেখিছেনে এই এৰেলিয়াটো বনচাই প্লেটত মই ৰুই ৰাখিছোঁ বহুত বেছি ধুনীয়া লাগিছে ইয়াৰ সৌন্দৰ্য যিটো মানে ইয়াৰ দেখাত যিটো মানে সৌন্দৰ্য সেই সৌন্দৰ্যটো মোৰ কেমেৰাত মই ধৰি ৰাখিব পৰা নাই কিন্তু ৰিয়েল আপোনালোকে যেতিয়া মানে দেখিব তেতিয়াহে গম পাব খুব ধুনীয়া লাগে এখন বনচাই প্লেটত ৰাখি থৈছোঁ পিছে এইটো মই বিক্ৰীৰ বাবে ৰখা নাই মই ইয়াৰ পুলি ৰেডি কৰি ৰাখিছোঁ যদি আপোনালোকৰ এই এৰেলিয়াটো নাই তেনেহ'লে মোৰ পৰা ল'ব পাৰিব এই ধৰণৰ এইটো সাইজৰ আপোনালোকে মোৰ ওচৰত পাব আৰু যেতিয়া অকণমান মেচিয়ৰ হ'ব বা জোপোহা কৰি ৰাখিব বিচাৰে আগবিলাক কাটি থাকিলে জোপোহা হৈ গৈ থাকে আৰু এটা বনচাই প্লেটত ৰুলে খুব ধুনীয়া দেখা যায় তাৰ পাছত আৰু এটা এৰেলিয়া লৈ আহিছোঁ এই এৰেলিয়াটো দেখিছেনে ইয়াৰ পাতৰ আকাৰটো যথেষ্ট ডাঙৰ হয় আৰু গছজোপা অকণমান ওখ হয় দেখিবলৈ খুব ভাল লাগে যদি নাই বা সংগ্ৰহ কৰিম ভাবিছে কৰিব পাৰিব তাৰ পাছতে লৈ আহিলোঁ এইটো এটা এৰেলিয়া এই এৰেলিয়াটো পাতখিলা খুব সৰু সৰু হয় তাৰমানে অলপ ক্ষীণ হয় চিলি দেখাত বেলেগ এটা ইয়াৰ সৌন্দৰ্য আছে যেতিয়া গছজোপা ওখ হৈ যায় তেতিয়া এয়া চাওকচোন আপোনালোকে যেতিয়া বাৰান্দা একোণত ৰাখিব ই মানে খুব ধুনীয়া লাগে পাতৰ কালাৰটো একচুৱেলি গ্ৰীনো নহয় অলপ ব্লেক টাইপতে হয় আৰু তাৰ যিটো বৰ্ডাৰটোত অলপ কটা চিন আছে আৰু বৰ্ডাৰটো অকণমান ব্ৰাউন কালাৰ টাইপ দেখাত সঁচাকৈ খুব ধুনীয়া লাগে আৰু সেই এৰেলিয়াটো যদি লাগে তেনেহ'লে আপোনালোকে মোৰ ওচৰত পাব ল'ব পাৰিব তাৰ পাছতে লৈ আহিলোঁ কেইটামান ছিংগনিয়াম ভেৰাইটি এইটো এটা ডুৱাৰ্ফ ভেৰাইটি হয় দেখিবলৈ খুবেই ভাল লাগে যথেষ্ট লোকৰ ওচৰত আছে এতিয়াও কিছুমান মানুহৰ ওচৰত নাই যদি সংগ্ৰহ কৰিম ভাবিছে ল'ব পাৰিব এইটো এটা এলবকা যোৱা বছৰ মই বহুত বেছি এলবকা মই এইটো ছিংগনিয়াম বিক্ৰী কৰিলোঁ সঁচাকৈ ইয়াৰ পাতৰ সৌন্দৰ্যটো খুবেই ধুনীয়া দেখিছে নহয় ভেৰিগেটেড হয় এটা ছাইড বগা হৈ থাকে আৰু এটা ছাইড দেখিছেনে গ্ৰীণতে আকৌ খুব ধুনীয়া ভেৰিগেশ্যন আহে খুবেই ভাল লাগে তাৰ পাছত এইটো এটা পিংক খুব ধুনীয়া ছিংগনিয়াম দেখিবলৈ ইয়াৰো খুব মানে এটা সৌন্দৰ্য বেলেগ হয় ছিংগনিয়াম বহুত বেছি ভেৰাইটি আছে মোৰ ওচৰত কেইটামান আছে তাকে মই অকণমান আপোনালোকক দেখাইও দিছোঁ আৰু যদি নাই ল'বও পাৰিব তাৰ পাছত এইটো এটা ছিংগনিয়াম ইয়াৰ পাতৰ আকাৰটো খালি অকণমান সৰু হয় আৰু যেতিয়া একেবাৰে ভুচি হৈ যায় মানে জোপোহা হৈ যায় তেতিয়া এনেকুৱা লাগে যেন কিবা পখিলা আকাৰত পখিলা নিচিনা দেখে খুবেই ভাল লাগে আৰু এই ভেৰাইটিটো আপোনালোকে ল'ব পাৰিব তাৰ পাছত আৰু এটা ভেৰাইটি দেখাইছোঁ এইটো এটা চক এইটো এটা পিংকে হয় কিন্তু ইয়াৰ পাতৰ আকাৰটো অলপ বেলেগ হয় দীঘলীয়া চেপত হয় দেখিছে নহয় খুব ধুনীয়া এইটো এটা ছিংগনিয়াম ভেৰাইটি যদি আপোনালোকে ছিংগনিয়াম সংগ্ৰহ কৰিম বুলি ভাবিছে এইকেইটা যদি নাই তেনেহ'লে মোৰ পৰা ল'ব পাৰিব তাৰ পাছত আৰু এটা দেখাইছোঁ এইটো এটা খুব ধুনীয়া ইয়াৰ নামটো পিছে মোৰ মনলৈ অহা নাই মনত নপৰে যেতিয়া ভিডিঅ' বনাই থাকোঁ মোৰ তেতিয়া মনতেই নপৰে নামবিলাক আপোনালোকে যদি কোনোবাই মনত পৰিছে তেনেহ'লে কমেণ্ট কৰি জনাব এইটো এটা দেখিছে ইয়াৰ বেক চাইডটো অলপ ৰঙচুৱা হয় আৰু ইয়াৰো খুব ধুনীয়া কালাৰ এই গ্ৰীণটো কিবা বটল গ্ৰীণ টাইপ অলপ ব্লেক টাইপৰ আৰু ইয়াৰ যিটো বেক চাইড সেইটো অকণমান ৰঙচুৱা হয় খুব ধুনীয়া হয় যদি আপোনালোকে ল'ব পাৰিব আৰু দুটা মই ফিলডেণ্ড্ৰন লৈ আহিছোঁ এই ফিলডেণ্ড্ৰনটো খুব কমন যদিও এতিয়াও বহুত লোকে মোৰ পৰা নিয়ে সেইকাৰণে ভাবিলোঁ মই আপোনালোককো দেখাই দিওঁ এইটো এটা ছিংগনিয়াম ইয়াৰ পাতৰ সাইজ কিন্তু যথেষ্ট ডাঙৰ হয় এতিয়াই ইমান ডাঙৰ দেখিছেনে যেতিয়া মেচিয়ৰ্ড হ'ব
প্লান্টটো তেতিয়া আৰু যথেষ্ট ডাঙৰ হ'ব খুব ধুনীয়া ফিলোডেন্ড্ৰন প্ৰজাতি আপোনালোকে হেতু এটা ল'ব পাৰিব আৰু এটা ভেৰাইটি দেখাইছো এটো আছে অৰেঞ্জ কেনগো বুলি কয় এটো এটা খুব ধুনীয়া ভেৰাইটি দেখিছেনে যেতিয়া কুমলীয়া পাতখন ওলাই একদম ধুনীয়া এটা কালাৰ হয় দেখিবলৈ খুবেই ভাল লাগে যদি আপোনালোকে এই গেটা প্লান্ট লম বুলি ভাবিছে তেনেহলে স্ক্ৰিনশ্বট মাৰিব WhatsApp কৰিব তাৰ পাছতে একেবাৰে হেকত মই দুটা কালাথিয়া লৈ আহিছো ভেৰাইটি এটো এটা পিছে কালাথিয়া মোৰ বহুত বেছি নাই ইতিমধ্যে মোৰ প্ৰায় গিটা বিকি হৈছে ভাবিলো এটা ভিডিও বনাও আপোনালোকৰ কোনোবাই যদি লোৱা নাই তেনেহলে সোনকালে WhatsApp কৰিব আৰু কল কৰিব পাৰিব ইয়াৰ প্ৰাইস সমূহ আপোনালোকে গম পাব এটো এটা কালাথিয়া এটো এটা খুব ধুনীয়া দেখিছেনে পিংক হয় আৰু যেটো বৰ্ডাৰ হয় বৰ্ডাৰত অকনমান ব্ল্যাক টাইপত দেখিবলৈ খুবেই ভাল লাগে কালাথিয়া এই দুটা ভেৰাইটি মই আপোনাক ওচৰলৈ লৈ আহিলো যদি কোনোবাই সংগ্ৰহ কৰিম বুলি ভাবিছে বা লম বুলি ভাবিছে তেনেহলে ল'ব পাৰিব আজি ভিডিওটো ইমানে আছিলে কেনেকুৱা লাগিলে নিশ্চয় জনাবলৈ নাপাহৰিব ভাল লাগিলে এটা লাইক কৰিব এটা সুন্দৰ কমেন্ট কৰিব আজিলৈ আহিছো আকৌ লগ পাম নতুন এটা ভিডিও লৈ